এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সাৰ সোণবাৰী গাঁৱত আৰু এই সোণবাৰী গাঁৱত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ এইখন গাঁৱৰে তিনিগৰাকী ছাত্ৰী বিষ পান কৰি আত্মহত্যাৰ নিচিনা চৰম সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে তিনিগৰাকীৰে মৃত্যু হৈছে যি ঘটনাই সমগ্ৰ বাক্সা জিলাৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি সেই পৰিয়ালত উপস্থিত আছোঁ মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে যোৱাকালিও এগৰাকী কিশোৰী যি বিষ কৰি চিকিৎসাধীন অৱস্থাত হৈ আছিল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আৰু তাতেই মৃত্যুবৰণ কৰিছে এতিয়ালৈকে পৰিয়াল পোৱা নাই কিন্তু তাৰ বিপৰীতে সমগ্ৰ অঞ্চলতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সকলোৱে শোকত ভাগি পৰিছে কাৰণ যি এক ঘটনা সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা কোনেও মানি ল'ব পৰা নাই কাৰণ এই পৰিয়ালত দেখিবলৈ পাইছে যে সকলোৱে চিন্তিত যে তিনিগৰাকীকৈ মেধাৱী সম্পন্ন ছাত্ৰীক তেওঁলোকে হেৰাবলগীয়া হৈছিলে যাৰ কাৰণে এতিয়া অঞ্চলত যথেষ্ট চেষ্টা কৰিছে আৰু চেষ্টা কৰিও তেওঁলোকে কোনোমধ্যেই এই কিশোৰীসকলক উদ্ধাৰ কৰিব বা জীয়াই ৰাখিবলৈ সক্ষম হোৱা নাই যাৰ কাৰণে ইতিমধ্যে দেখিবলৈ পাইছে যে এই পৰিয়ালত অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি শোকত ভাগি পৰা পৰিলক্ষিত হৈছে মই তেওঁলোকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে এই বিষয়টো কি ক'ব বিচাৰিব বা কি পৰ্যায় মই কিশোৰীগৰাকীৰ পিতৃ যদিও শোকত ভাগি পৰিছে তথাপিও মই চেষ্টা কৰিম কথা পাতিবলৈ দাদা কি ক'ব খুজিব যে কি হৈছিল একচুৱেলি আৰু কি ক'ব বিচাৰে তাৰমানে মই আগত যিখিনি কথা কৈছোঁ ঠিকে আছে মাইটো কোৱাৰ কথাই কৈছোঁ মইতো নাজানো শনিবাৰে সন্ধিয়াৰ ঘটনা মংগলবাৰে সন্ধিয়াতহে মোক কৈছে 4 দিন উকলি গৈছে মোৰ লগত স্বীকাৰ কৰা নাই বাকী যিখিনি কথা কৈছে টিচাৰৰ অভিযোগ প্লাছ শিক্ষাৰ্থীৰ অভিযোগ গোটেইখিনি সঁচা মই অনুভৱ কৰিছোঁ কাৰণ মোৰ মাইটো মৰিম বুলি এনেকৈ কৰিছে তাৰমানে 3টা মাই সেইকাৰণে পোষাকে কৰা নাই তাৰপিছতো ক'ব নোখোজে তাৰমানে লাষ্টত যেতিয়া নেকি পুলিচে গ'ল তেতিয়াহে স্বীকাৰ কাটিল আগত ক'বই খোজা নাই তাৰমানে আৰু শনিবাৰৰ ঘটনা ৰাতি গেল ৰবিবাৰ গেল তেওঁলোকে যে শনিবাৰে যে এনেকুৱা অত্যাচাৰ কৰিছে মানসিকভাৱে সোমবাৰে যে 3টা মাই যে স্কুলত নেগেল আমাক 3টা গাৰ্জেনত কিয় ফোন নকৰিল তেতিয়া যদি তাহোন যদি ক'লাক হয় আমি স্কুলত এনেকৈ কৰিছোঁ তেনেহ'লে আমি চাইকলজিত লৈ তেনেহ'লে আমি ভাবলোঁ হয় যে তেওঁলোকে কিবা এটা খাইছে এই বস্তুটো কি তেওঁলোকৰ ভুল নহয় নাজানো আমাক কিয় গাৰ্জেনে কোৱা নাই প্ৰাইভেট স্কুল হয় এইটো সোমবাৰে যে 3টা ছোৱালীৰ এটা ছোৱালী যে স্কুলত নেগেল এটা গাৰ্জেনকো যে ফোন নকৰিল কাৰণটো কি নিশ্চয় তেওঁলোকে কৈছে কোৱাৰ লগে লগে তেওঁলোকে গম পাইছে ৰবিবাৰৰ পৰা শনিবাৰৰ ৰাতিৰ পৰা এনেকুৱা কণ্ডিশ্যন হৈছে তেওঁলোকে জানে যে কিবা হৈছে তাৰমানে তেওঁলোকৰ দুখৰ কাৰণে সেইকাৰণে আমাক জনোৱা নাই সেইখিনিয়ে কথা আমাৰ ভয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল এই ভয় মানে কি যিখিনি ভয় দেখাইছিল শিক্ষকে আৰু শিক্ষাৰ্থীয়ে সেই ভয়তে এইটো ৰাস্তা বাছি লৈছিল তাৰমানে সোমবাৰে তাৰমানে ফাইনেল কৰিছিল তাৰমানে ওলাইয়ে দিব স্কুলৰ পৰা কত পঢ়বাই নৰব তাৰমানে সেইকাৰণে এইটো ৰাস্তা লৈছিল তেওঁলোকে কৈছে আমাক গোটেইখিনি কৈছে এইখিনিয়ে কথা এতিয়া চৰকাৰৰ পৰা মোৰ এটাই অনুৰোধ প্ৰশাসনৰ পৰা কাৰ কাৰণে এনেকুৱা হৈছে তাই যে তো শাস্তি পায় মোৰ এইটো অনুৰোধ হয় এনেকৈ দেখিবলৈ পোৱা গৈছে যে দুখত সকলোৱে ভাগি পৰিছে আৰু যি অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে প্ৰতিটো পৰিয়ালেই যি ঘটনা সংঘটিত হৈছিলে এই ঘটনাৰ আচলতে দোষী কোন কিয় এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিশোৰীসকলে আৰু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল পৰ্যায়ক্ৰমে যে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে মানসিকভাৱে হাৰাশাস্তি কৰিছিল আৰু যিগৰাকী বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰীয়ে এই কীটনাশক বিক্ৰী কৰিছিল সেইগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্তও অব্যাহত ৰখা বুলি আমি জানিব পাৰিছোঁ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও কিন্তু এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁলোকে এই কথাবোৰ নস্যাৎ কৰিছিলে কিন্তু আৰক্ষীৰ তদন্তলৈ এতিয়া সকলোৱে বাট চাই আছে আচলতে আৰক্ষীৰ তদন্তৰ পিছত কোন দোষী এই দোষীক কি শাস্তি আইনে প্ৰদান কৰে তাৰ কাৰণে সকলোৱে অপেক্ষা কৰি ৰৈছে